নমস্কাৰ বন্ধুসকল, অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে হিমন্ত চৰকাৰে দিছে ভাল খবৰ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা। ৰাজ্যৰ 37 লাখৰো অধিক মাতৃভগ্নীৰ বাবে এটা বৰ ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অহা 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহিছে ভাল খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন 8,000 টকাকৈ আগতীয়াকৈ বহাগ বিহু উপলক্ষে লাভ কৰিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন 5,000 টকা লাভ কৰিব আৰু বিশেষ উপহাৰ হিচাপে 3,000 টকা দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ। নমস্কাৰ বন্ধুসকল, অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে হিমন্ত চৰকাৰে দিছে ভাল খবৰ। ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰী বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা। ৰাজ্যৰ 37 লাখৰো অধিক মাতৃভগ্নীৰ বাবে এটা বৰ ভাল খবৰ দিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অহা 20 ফেব্ৰুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে আহিছে ভাল খবৰ। প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ৰ ধন 8,000 টকাকৈ আগতীয়াকৈ বহাগ বিহু উপলক্ষে লাভ কৰিব। জানুৱাৰীৰ পৰা এপ্ৰিললৈ অৰুণোদয়ৰ ধন 5,000 টকা লাভ কৰিব আৰু বিশেষ উপহাৰ হিচাপে 3,000 টকা দিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ।